নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ সৈতে ষ্টুডিঅ'ত মই সাজিদ। আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়াললৈ চৰকাৰৰ সকাহ, কিয়নো দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকক চৰকাৰে আগবঢ়াব 1 কোটিকৈ টকা। লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ফুল প্লেটৰ মাধ্যমেৰে লৈ অহাৰ চেষ্টা কৰিছো। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকক দিয়া হ'ব 1 কোটিলৈকে টকা। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনাত মৃত্যু হলে পৰিয়ালক দিয়া হ'ব 1 কোটি টকাৰ সাহায্য। জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে তেখেতৰ পৰিয়ালে অৱসৰৰ বয়স নোহোৱালৈকে লাভ কৰিব দৰমহা। ইয়াৰ পিছতো পেঞ্চনৰ সুবিধা লাভ কৰিব পৰিয়ালে। চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে পৰিয়ালে লাভ কৰিব 10 লাখ টকাৰ বীমা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লৈ অহাৰ চেষ্টা কৰিছো, পুনৰ জনাৰ চেষ্টা কৰিছো। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সকাহ। চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনাত মৃত্যু হলে পৰিয়ালক দিয়া হ'ব 1 কোটি টকাৰ সাহায্য। চৰকাৰে আগবঢ়াব 1 কোটি টকাৰ সাহায্য। চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে তেখেতৰ পৰিয়ালে অৱসৰৰ বয়স নোহোৱালৈকে লাভ কৰি থাকিব দৰমহা। ইয়াৰ পিছতো পেঞ্চনৰো সুবিধা লাভ কৰিব পৰিয়ালে। আৰু চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে পৰিয়ালে লাভ কৰিব 10 লাখ টকাৰ বীমা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ লৈ আহিছে চৰকাৰে। কৰ্মচাৰীৰ মৃত্যু হলে, দুৰ্ঘটনাত মৃত্যু হলে পৰিয়ালক 1 কোটি টকাৰ সাহায্য দিয়া হ'ব। লগতে চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে তেখেতৰ পৰিয়ালে অৱসৰৰ বয়স নোহোৱালৈকে লাভ কৰি থাকিব দৰমহা। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীগৰাকীৰ মৃত্যু হলে তেখেতৰ পৰিয়ালে অৱসৰলৈকে সেই দৰমহা লাভ কৰি থাকিব। ইয়াৰ পিছত পেঞ্চনৰো সুবিধা লাভ কৰিব আৰু 10 লাখ টকাৰ বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে। আৰু এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।